প্ৰেম প্ৰত্যাখ্যানৰ বাবে যুৱতীক চুৰিৰে হানি খচি হত্যাৰ চেষ্টা গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পাছত নগাঁৱত নাৰকীয় ঘটনা নিচাযুক্ত দ্ৰব্য খুৱাই যুৱতীক চুৰিৰে আঘাত হনা বিল্লালুদ্দিনক গ্ৰেপ্তাৰত ৰহস্যজনকভাৱে উদাসীন নগাঁও আৰক্ষী এজাহাৰ দাখিল কৰিবলৈ নগাঁৱৰ থানাই তাঁতবাতি কাঢ়িব লগা হৈছে ভুক্তভোগীৰ পৰিয়ালে গুৱাহাটীৰ লজ হোটেলৰ পৰা উদ্ধাৰ কোটি কোটি টকা মূল্যৰ নিষিদ্ধ হেৰোইন পল্টন বজাৰৰ শ্ৰীৰাম পেলেচ দিছপুৰৰ মা লজত STFৰ অভিযান গ্ৰেপ্তাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ গাড়ী চালকসহ 6টা ড্ৰাগছ সৰবৰাহকাৰী ৰাষ্ট্ৰীয় মৰ্যাদাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰৰ ৰূপকাৰ ডক্টৰ মনমোহন সিঙৰ শেষকৃত্য নিগমবোধ ঘাটত প্ৰধানমন্ত্ৰী মোদীৰ লগতে অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন অন্ত্যেষ্টিক্ৰিয়া দেশৰ অৰ্থনীতি আৰু ৰাজনীতিৰ ক্ষেত্ৰত সৃষ্টি হ'ল বৃহৎ শূন্যতাৰ পুনৰ ৰক্তাক্ত অশান্তি জৰ্জৰ মণিপুৰ কুকি উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত অব্যাহত ভয়ংকৰ সংঘৰ্ষ গুলীবাৰুদৰ ধোঁৱাই সানিছে ইম্ফল ইষ্টৰ আকাশ নিৰ্বিচাৰ গুলীচালনাত আৰক্ষী সাংবাদিকসহ আহত বহুজন উগ্ৰপন্থীৰ আক্ৰমণক কাপুৰুষালী আখ্যা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ GMCHত পুনৰ আত্মহত্যাৰ চেষ্টা ঘাতক ভূপেন দাসৰ চিকিৎসাধীন অৱস্থাতে খাদ্য সামগ্ৰীৰ সৈতে নিয়া চামুচেৰে হাতৰ শিৰ কটাৰ চেষ্টা মৌচুমী গগৈৰ হত্যাৰ অভিযুক্ত আছিল ভূপেন দাস বিগত 4 দিনে GMCHত চিকিৎসাধীন হৈ আছে ভূপেন খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা 2024-25ৰ আজি দ্বিতীয় দিন শুকুৰবাৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছতে অসম গ্ৰন্থমেলালৈ আগমন ঘটিছে বহু গ্ৰন্থপ্ৰেমীৰ বহু জল্পনা কল্পনাৰ অন্তত কাইলৈ ভোট গণনা হ'ব অসম সাহিত্য সভাৰ নিৰ্বাচনৰ কাইলৈ নিৰ্ণয় হ'ব অসম সাহিত্য সভাৰ 2 সভাপতি পদৰ প্ৰাৰ্থীৰ ভাগ্য দদৰা কাৰ্যনিৰ্বাহকত হ'ব সাহিত্য সভাৰ ভোট গণনা